নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ সো যিসকল কেণ্ডিডেটে 2026 ইয়াৰত নীট এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ বাবে বহুত ভাল খবৰ কিয়নো ইতিমধ্যে ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে সো কোনসকল কেণ্ডিডেটে এতে এক্সামটো দিব পাৰিব এক্সাম প্যাটাৰ্ন নতুন সিলেবাস চেঞ্জ কৰিছে কেনেকুৱা ধৰণৰ সম্পূৰ্ণ ডিটেইলছ বুজাই দিম প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব সো প্ৰথমতে জনাই দিওঁ যিসকলে ধৰক এবাৰ নতুনকৈ এক্সামটো দিব সো এইটো নীট এক্সামটো হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে দ্য নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট ইউজি আন্ডাৰ গ্ৰেজুৱেট মেডিকেল কোৰ্ছ হয় আৰু এই কোৰ্ছটোৰ দ্বাৰা বিভিন্ন ধৰণৰ ধৰক MBBS BDS তাৰপিছত আয়ুৰ্বেদিক আৰু বিভিন্ন ধৰণৰ মেডিকেল কোৰ্ছসমূহ আমাৰ অল ইণ্ডিয়াৰ যিবিলাক মেডিকেল কলেজ আছে সেইসমূহত এডমিশ্যনৰ বাবে এইটো এলিজিবিলিটি টেষ্ট হিচাপে এতে এক্সামটো লোৱা হয় আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে কেণ্ডিডেটসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব সায়েন্স ব্যাকগ্ৰাউণ্ডৰ পৰা অবভিয়াসলি যেহেতু মেডিকেলৰ হয় সায়েন্স ব্যাকগ্ৰাউণ্ডৰ কেণ্ডিডেটে দিব পাৰিব আৰু ইয়াতে বায়োলজি সাবজেক্টটো কম্পালসৰি থাকিব লাগিব অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি থকাটো কম্পালসৰি আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু অকল হায়াৰ ছেকেণ্ডাৰী পাছ নহয় এইবাৰ যিসকলে এক্সাম দিব HS তেওঁলোকে এপ্লাই কৰিব পাৰিব বা এক্সামটো দিব পাৰিব আৰু এই এক্সামটো কণ্ডাক্ট কৰে নেশ্যনেল টেষ্টিং এজেন্সি যাক চমুকৈ NTA বুলি জনা যায় সো ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্মটো ইতিমধ্যে 8 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে অৰ্থাৎ যোৱা কালিৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো মাৰ্চৰ 8 তাৰিখলৈকে ৰখা হৈছে আৰু যদি কিবা ভুল হৈ যায় কাৰেকশ্যন কৰিবলৈকে তেনেহলে ইয়াতে কাৰেকশ্যন কৰাটো 10 মাৰ্চৰ পৰা 12 মাৰ্চ 2 দিন ইয়াতে ৱেবছাইটটো ওপেন কৰা হ'ব আৰু এডমিট কাৰ্ডটো কেতিয়া ওলাই ইয়াতে হেতু জনাই দিয়া হ'ব পৰৱৰ্তী সময়ত কিন্তু এক্সাম ডেটটো এটা আগতে উল্লেখ কৰি দিয়ে মে মাহৰ 3 তাৰিখে সানডে ইয়াৰ এক্সামটো লোৱা হ'ব এপ্লিকেশ্যন ফিসমূহৰ ক্ষেত্ৰত সকলো ডিটেইলছ দিয়া আছে যদি জেনাৰেল ক্যাটাগৰীৰ পৰা হয় তেনেহলে 1700 টকা পেমেন্ট কৰিব লাগিব আৰু জেনাৰেল যদি EWS বা OBC NCL যদি হয় তেনেহলে 1600 টকা আৰু SC ST PWD তাৰপিছত থাৰ্ড জেন্ডাৰ যদি হয় তাৰপিছত ইয়াতে 1000 rupees পেমেন্ট কৰিব লাগিব আৰু এটা আউটসাইড ইন্ডিয়াৰ বাবে দিয়া আছে ইয়াতে এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব হেতু চাও হক এক্সাম প্যাটাৰ্নটো প্ৰথমতে কৈ দিও এটো অনলাইন টেষ্ট নহয় এটো OMR বেসড হ'ব এটো মাল্টিপল চয়েস কোৱেশ্যনৰ আৰু ইয়াত এটা কৈছে যে কম্প্ৰাইজেছ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি যত বটানি আৰু জুলজি থাকিব এইকেইটাৰ ভিতৰত এইকেইটা সাবজেক্টৰ এক্সাম লোৱা হয় ইয়াতে আৰু ইয়াতে দিয়া আছে কৰ পৰা কিমান কোৱেশ্যনছ আহিব ইয়াতে ডিটেইল সিলেবাস দিয়া আছে চাব পাৰে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বটানি জুলজি যত থাকিব MCQ অৰ্থাৎ মাল্টিপল চয়েস কোৱেশ্যনৰ এক্সামটো লোৱা হয় ইয়াতে আৰু এটা আপোনালোকৰ যেটো ডিউৰেচন আছে 2 বজাৰ পৰা 5 বজালৈকে অৰ্থাৎ 3 ঘণ্টা সময়ৰ এক্সামটো ইয়াতে লোৱা হয় 3 ঘণ্টা সময়ৰ ইয়াতে ফিজিক্স কেমিষ্ট্ৰি দুটা মিলাই 45 কোৱেশ্যন আহিব 45টা অকল বায়োলজিৰ পৰা 90টা কোৱেশ্যন আহিব অৰ্থাৎ ইয়াতে 50% কোৱেশ্যন অকলে আহিব বায়োলজিৰ পৰা আৰু যেটো 50% কোৱেশ্যন এটো ফিজিক্স প্লাস কেমিষ্ট্ৰি দুটা মিলাই আহিব আৰু ইয়াতে প্ৰতিটো কোৱেশ্যনত ইয়াতে 4 নম্বৰকে ক্যাৰি কৰে মানে 4 নম্বৰকে থাকে আৰু হেইভাবে ইয়াতে সক 180 নম্বৰকে আছে দুটাৰ পৰা ফিজিক্সৰ পৰা আৰু কেমিষ্ট্ৰিৰ পৰা আৰু যেটো অকল বায়োলজিৰ পৰা ইয়াতে 360 নম্বৰ এনেকৈ টোটাল 720 নম্বৰৰ এক্সামটো লোৱা হয় ইয়াতে কোৰ নেগেটিভ মাৰ্কিং আছে এটো মন কৰিব প্ৰতিটো কাৰেক্ট এনসাৰৰ বাবে আপোনালোকৰ 4 নম্বৰকে লাভ কৰিব আৰু ইয়াতে যদি ইনকাৰেক্ট হয় তেনেহলে নিশ্চিত পোৱা নম্বৰ তাৰ পৰা 1 নম্বৰকে মাইনাস কৰা হ'ব অৰ্থাৎ যদি ইয়াতে এটা কোৱেশ্যন যদি ইয়াতে ৰং হয় তেনেহলে ইয়াতে যেটো ৰং কোৱেশ্যন তাৰ 4 নম্বৰটো তো মাইনাস হলে তাৰ লগত যেটো এই নিজৰ পোৱা নম্বৰ হেতু পৰা 1 মাইনাস হ'ব টোটাল 5 নম্বৰকে মাইনাস হ'ব পাৰ ৰং এনসাৰৰ বাবে হেতু মন কৰিব আৰু কোনো ধৰণৰ যদি এনসাৰ নকৰে তেন ধৰণৰ তাত কোনো ধৰণৰ মাৰ্কস নাকাটে বা মাৰ্কস নিদিয়ে আৰু ইয়াতে যিসকলে এবাৰ নতুন ধৰা এক্সাম দিবলৈ গৈ আছে তোমালোকৰ বাবে কৈ আছো যে ইয়াতে এক্সামটো অকল যে ইংৰাজী মিডিয়াম বা হিন্দী মিডিয়ামত হ'ব তেনেকুৱা নহয় তোমালোকে আমাৰ ৰিজিয়নাল ল্যাঙ্গুৱেজ যেটো আছে অসমীয়া ভাষাটো দিব পাৰিবা যিসকলে বেঙ্গলী হয় ধৰা বেঙ্গলী মিডিয়ামত দিব পাৰিবা আৰু ইংৰাজীটো কম্পালসৰিটো থাকিবই যদি তুমি ধৰা ইয়াতে চুজ কৰিছা নিজৰ মিডিয়ামটো ধৰা অসমীয়া মিডিয়াম চুজ কৰিছা তেনেহলে তোমাৰ ইংলিশ মিডিয়ামৰ কোৱেশ্যন এনে পাই যাবাই আৰু অসমীয়া মিডিয়ামটো কোৱেশ্যন তাতে থাকিবই বেঙ্গলী চুজ কৰিলে বেঙ্গলীটো থাকিব তাৰ লগত ইংৰাজীটো থাকিবই মানে ইংৰাজীটো কম্পালসৰি সো যিসকলে যেনেকৈ চুজ কৰে হেইমতে মিডিয়ামটো এটা চাব পাৰে যে ইংলিশ মিডিয়ামটো কম্পালসৰি এটা থাকিবই বাইলিংগুৱেল টেষ্ট বুকলেট যেহেতু দিয়া হ'ব নিজৰ ৰিজিয়নাল ল্যাঙ্গুৱেজ প্লাস ইংলিশ ল্যাঙ্গুৱেজ আৰু এক্সামিনেশ্যন চেণ্টাৰৰ ক্ষেত্ৰত আগততো বেছি এক্সামিনেশ্যন চেণ্টাৰ নাছিলে গুৱাহাটী ডিব্ৰুগড় যোৰহাট বা এনেকৈ কম চেণ্টাৰ আছিল আমাৰ অসমত কিন্তু আজিকালি বহুতো এক্সাম চেণ্টাৰ হৈ গ'ল নিজৰ ওচৰে পাজৰ নিজৰ ডিস্ট্ৰিক্টতে এক্সাম চেণ্টাৰটো পাই যাব পাৰে সো অনলাইন এপ্লাই কৰাৰ সময়তে তাতে অপচন বিলাক থাকে সো এপ্লাই কৰাৰ সময়ত ভালদৰে চাই ল'ব সো ইয়াৰে অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে 8 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অৰ্থাৎ যোৱা কালিৰ পৰা আৰু ফেব্ৰুৱাৰীৰ এটা মাৰ্চৰ 8 তাৰিখলৈকে চলিব 2026 যিসকলে HS এক্সাম দিবলৈ গৈ আছে তেওঁলোকেও এপ্লাই ইয়াতে কৰিব পাৰিব গতিকে যদি কোনোবা ক্যান্ডিডেটে নীট এক্সামটো দিম বুলি ভাবিছে তেনেহলে তোমালোকে ইয়াতে এপ্লাইটো কৰিব পাৰা অনলাইন এপ্লাইটো যোৱা কালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে
সো যদি কিবা কোৱেশ্যনছ থাকে কাৰোবাৰ মনত যেটো আপোনালোকে কমেণ্টত জনাব ভিডিঅ'টো ইমানে আছিলে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ ধন্যবাদ